গাইজ, আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ নাৰিকল পাতৰ বনোৱা এডাল বাঢ়নী। আৰু এই বাঢ়নীডাল মই বনাম এটা প্লাষ্টিকৰ বটলৰ সহায়ত, যিটো ধৰণে বনালে আপোনালোকৰ ধৰিবলৈ খুব সুবিধাজনক হয় আৰু লগতে খুব কম কাঠিৰে এডাল ধুনীয়া ফুলা বাঢ়নী হয়। আনকালে হয়তো আপোনালোকে সকলোৱে তাৰেৰে বান্ধে বা মাজত লাখুটি সোমাই দিয়ে অকণ ফুলাই, কিন্তু ধৰিবলৈ খুব বিষায়ো অশান্তি এটা লাগে আৰু থ'বলৈ অলপমান দিগদাৰ হয়। কিন্তু এই প্লাষ্টিকৰ বটলত এনেকৈ আপোনালোকে পিছফালে ফুটা কৰি ল'ব, অকণমান গৰম কৰি যিকোনো উপায়েৰে আপোনালোকে ফুটা কৰি ল'ব আৰু সেই ফুটাকেইটাত আপোনালোকে বাঢ়নী কাঠি এডাল এডালকৈ ভৰাই সম্পূৰ্ণকৈ টাইট কৰি ল'ব। যেতিয়ালৈকে ভালকৈ ফুলি নাযায় তেতিয়ালৈকে ভৰাব। আৰু চাব, এনেই বাঢ়নীতকৈ আপোনাৰ খুব বেছি কম কাঠি লাগিব আৰু দেখিবলৈ খুব ধুনীয়া লাগে। তাৰপিছত বাঢ়নী কাঠিডাল হোৱাৰ পিছত অকণমান জুইত সেকি বটলটো গলাই মুঠি কাঢ়ি দিব। তাৰ আগতে আপুনি আৰু এটা কাম কৰিব লাগিব। এই মুখনিখনত এটা ফুটা কৰি তাতে আমি ধুনীয়াকৈ এডাল প্লাষ্টিক সোমাই দিম। প্লাষ্টিকডাল ৰছীৰ দৰে কৰি থ'লে তেতিয়া আপুনি বাঢ়নীডাল ক'ৰবাত আওজাই থ'ব পাৰিব, আপুনি ওলমাই থ'ব পাৰিব। তেতিয়া বাঢ়নীডাল ভাল হৈ থাকে। মাটিত থৈ দিলে যিটো বৰষুণ পানী পৰি পচাৰ চান্স থাকে, কিন্তু ওলমাই থ'লে আপোনাৰ বহুত বেছি লাষ্টিঙো হয় আৰু দেখিবলৈও চিডিল হৈ থাকে। গতিকে আজি আপোনালোকক এই ইউনিক ষ্টাইলত বাঢ়নীডাল বনাই দেখুৱালোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। বহুত কষ্টৰে আপোনালোকক দেখুৱালোঁ গৰম ঘৰত জুইৰ ওচৰত থাকি। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে। ধন্যবাদ।